কথাটা হল আজি পাগলাহাট আমি পাগলাহাট বাজারত থাকতে হঠাৎ আমি গম পালো পাগলাহাট আইসি ছাড়ে আমার বাহাদুর ইসলাম ছাড়ে এখন গাড়ি খেদি খেদি গাড়ি পাগলাহাট আটক করে আৰু আটক করার পিছত বিভিন্নভাবে তালাশি চলাই সেই গাড়িখনৰ পৰা 22টা কণ্টেইনাৰ পাইছে মানে ড্ৰাগছ আৰু এজন মানুহক আৰু গাড়ী এখন জব্দ কৰিছে। আৰু কথাটা হৈছে এই বাহাদুৰ ছাৰ পাগলাহাট অহাৰ পিছৰে পৰা যিদিনৰ পৰা জইন কৰিছে সেইদিনৰ পৰা পাগলাহাট প্ৰতাপগঞ্জ বৰুণডাঙাত যিভাৱে তেওঁ মানে নিজৰ আয়ত্তত লৈ আহি মানুহবিলাকক মানে এটা উৎসাহ দি আছে যাতে অদূৰ ভৱিষ্যতে কোনো মানুহে মদ ভাং চুৰি ডকাতি থেকে বিভিন্ন কামত আমাৰ বাহাদুৰ ছাৰে খুব ভালভাৱে আগবাঢ়ি আছে। কথাটা হৈছে যদি আগামী দিনত আজি আমিতো এতিয়া আমি শুনি পাইছোঁ আমি কিন্তু এতিয়ালৈকে দেখাও নাই, কিন্তু কথাটা হৈছে এই যে যিটো ড্ৰাগছ তেওঁ যে ব্যৱস্থা কৰে এই ড্ৰাগছে যে নৱপ্ৰজন্মক ধ্বংস কৰিব এটা একটা জ্বলন্ত প্রমাণ। কারণ আমি যিবিলাক ল'ৰা ছোৱালী ল'ৰাক একেলগে স্কুল পঢ়িছোঁ সেই ল'ৰাবিলাক আজি পাগলাহাটৰ পৰা ঘৰত যাব নোৱাৰে এনেকুৱা এটা পৰিস্থিতি হৈছে। ধূলি এটা সিঁড়ির পিছনে আর একটা সিঁড়ি এনেকৈ ধৰি যায়। যদি চৰকাৰে ইয়াৰ এটা সুদৃষ্টি ৰাখে আৰু ইয়াৰ লগত যিবিলাকে জড়িত আছে সকলোকে যদি আয়ত্ত কৰি মানে একবাৰ নিৰ্মূল কৰি দিব পাৰে তেনেহ'লে আমি এই অত্র অঞ্চল মানুহক সুস্থির নিশ্বাস পালাম বুলি আমার এটা আশা। আমি আমার পাগলাহাট বাজার ব্যবসায়ী সমিতির তরফের পৰা আমি বিনম্রভাৱে অনুৰোধ কৰিলোঁ চৰকাৰে যাতে এইটো সুদৃষ্টি চায় আৰু যিবিলাক ইয়াৰ লগত জড়িত আছে সকলোকে যাতে কৰ্তব্য কৰে।